ভাৰতীয় জনতা পাৰ্টি বেজৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ উদ্যোগত কামৰূপ জিলাৰ মাণ্ডাকাটা ২ নম্বৰ জামে মছজিদ প্ৰাংগণত শুক্ৰবাৰে সমূহীয়া ইফতাৰ আৰু দোৱা অনুষ্ঠিত হৈ যায়। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী আৰু কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ সহযোগত অনুষ্ঠিত উক্ত ইফতাৰ অনুষ্ঠানত প্ৰতিকূল বতৰকো নেওচি বৃহত্তৰ অঞ্চলটোৰ ৫০০ শতাধিক ইছলাম ধৰ্মাৱলম্বীৰ লোকে অংশগ্ৰহণ কৰে। বেজৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ সভাপতি আয়াজুল হকৰ নেতৃত্বত মাণ্ডাকাটাত অনুষ্ঠিত উক্ত ইফতাৰ অনুষ্ঠানত বিধায়ক দিগন্ত কলিতাৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকে তেওঁৰ ভাতৃ। অনুষ্ঠানত বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ বাবে দোৱা কৰে হাফিজ কাৰী মৌলানা মুস্তাফা চাহাবে। নিউজ ডেস্ক ৰিপোৰ্ট AIN লাইভ। হয়, বহুত ভাল লাগিছে আলহামদুলিল্লাহ। আমাৰ আইজুল ছাৰে কৈয়ে কৈছে কথাটো, তো তাৰপিছতো মই এটা কথা কওঁ, আটাইতকৈ বহুত ভাল লগা কথাটো এইটো, বৰষুণৰ বতৰ ২ নম্বৰ আমাৰ ৰমজান মাহ চলি আছে, আমাক কিন্তু এনেকুৱা খবৰ লোৱা কোনো মানুহ এতিয়ালৈকে পোৱা নাই। আলহামদুলিল্লাহ আমাৰ এই কমলপুৰ সমষ্টিৰ বিধায়ক শ্ৰী দিগন্ত কলিতা চাহেবে যিমানখিনি খবৰ লৈছে, তেখেত ছাৰ আজি আহিব পৰা নাই, কিন্তু তথাপিও ছাৰৰ নিজৰ ভাতৃ নিজৰ ভায়েকক আমাৰ খবৰ ল'বৰ কাৰণে পঠাইছে। আমাৰ মাজত ছাৰ আহিছে, আমাক কি ৰমজান মাহৰ শুভেচ্ছা, লগতে আমাৰ আগন্তুক ঈদ উল ফিতৰৰ শুভেচ্ছা দিছে। বহুত শান্তি পাইছো, বহুত ভাল লাগিছে। আজি ইফতাৰিতত বহুত মানুহ আছিল আলহামদুলিল্লাহ। মানুহখিনি বহুতেই খুচি জাহিৰ কৰিছে, ভাল লাগিছে সকলোৰে। তো আমি সকলোৱে দোৱা কৰোঁ, আজি ছাৰে যেনেকুৱাকে আজি আমাৰ মুছলমানৰ মাজত যেনেকুৱাকে মিল মহব্বতৰ সৈতে আজি আমাৰ খবৰ লৈছে, এনেকুৱাকে যেন আমাৰ গোটেই অসমখনত, আমাৰ গোটেই ভাৰতত জানো এনেকুৱাকে বিধায়ক, এনেকুৱাকে মন্ত্ৰী আমাক লাগে, সকলো জাগাতে লাগে, জানো সকলোৱে জানো মিল মহব্বত, হিন্দু মুছলমান গাৰো খ্ৰীষ্টান বৌদ্ধ ধৰ্ম সকলো জনজাতি সকলো ধৰ্মকে জানো মিল মহব্বতত চলাই নিব পাৰে, এনেকুৱা বিধায়কৰ দৰকাৰ, এনেকুৱা মন্ত্ৰীৰ দৰকাৰ, এইটোও মই ক'লো। আৰু লগতে মোৰ ফালৰ পৰাই আৰু আমাৰ মহল্লাৰ তৰফৰ পৰাই আমি সকলো মুছলমান ভাই মুছলমান ভনীসকলক ৰমজান মাহৰ শুভেচ্ছা তথা ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আগন্তুক বহাগ বিহু আহি আছে, তাৰো কি কৰিলো শুভেচ্ছা জ্ঞাপন কৰিছো। ঠিক আছে। হয়, আজি আমি আমাৰ এই দক্ষিণ মাণ্ডাকাটাত আমাৰ অসমৰ স্বনামধন্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু তেখেতৰ OSD হেমন্ত চৌধুৰী দা আৰু আমাৰ কমলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক দিগন্ত কলিতাদেৱৰ সহযোগত আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ উদ্যোগত দক্ষিণ মাণ্ডাকাটা ২ নং জামে মছজিদ প্ৰাংগণত এটি সমূহীয়া ইফতাৰৰ ব্যৱস্থা কৰা হৈছিলে। সেই ইফতাৰত ৬০০ মান মানুহ উপস্থিত আছিলে। গতিকে আমি ইয়াৰ জৰিয়তে গোটেই অসমবাসীক আমাৰ আগন্তুক ঈদ উল ফিতৰ আৰু পবিত্ৰ ৰমজানৰ শুভেচ্ছা যাচিছোঁ, আৰু যাতে আমাৰ এই সমন্বয়েৰে এনেকৈ অসমখন আগবাঢ়ি যায় তাৰে কামনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।